সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে। আজি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় এক্সপেক্টেড কাট অফ মাৰ্কস বহুতে সুধি আছিলে ডিএলএড প্ৰি এণ্ড টেষ্টৰ যেহেতু আজি এক্সামটো হৈ গৈছে আৰু কোৱেশ্চন পেপাৰৰ যেটো প্যাটাৰ্ন মই এটো ইজি টু মডাৰেট বুলিয়ে কওঁ কাৰণ একেবাৰে ইজি যে কোৱেশ্চন বেসিক কোৱেশ্চন বিলাকে আহিছে যিবিলাক আমাৰ চেনেলৰ দ্বাৰাও আপোনালোকক ডিসকাশন কৰি থকা হয় কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন কিনি বহুতে অকমান টাফ পাইছে কাৰণ তাতে আপোনালোকে কাৰেন্ট এফেয়াৰ্স লাগে পঢ়া নাছিলে সেই কাৰণে অকমান টাফ পাইছে বাকিখিনি কোৱেশ্চন কিন্তু ইজি টু মডাৰেটত থাকিব ম্যাক্সিমাম ইজি কোৱেশ্চন আছে সো কাট অফটো অকমান কিন্তু মোৰ যেটো মই ভাবিছো তো হেইফালৰ পৰা চাবলৈ গলে কাট অফ অকমান হাই যাব আৰু আগতে কাট অফ প্ৰায় আপোনালোকৰ 70 প্লাসই থাকে বা 60 প্লাসই থাকে বা 70 এনেকুৱা ধৰণৰ ভিতৰতে থাকে সো এবাৰো কাট অফটো তেনেকুৱা ধৰণৰ এটা ৰেঞ্জত থাকিব আৰু ইয়াতকে হয়তো অলপ বাঢ়ি যাব পাৰে কাৰণ কি হৈছে এবাৰ কম্পিটিশন তো বহুত বাঢ়ি গৈছে কাৰণ 75000 শিক্ষক নিযুক্তিৰ কথা চৰকাৰে ঘোষণা কৰিছে ইয়াৰ আগতে গতিকে এবাৰ বহুত সংখ্যক কেণ্ডিডেটে কি কৰিছে আপোনালোকৰ ডিএলএডত প্ৰি এণ্ড টেষ্টত বা বিএডৰ প্ৰি এণ্ড টেষ্টত বহুত বেছি পৰিমাণে অকমান কম্পিট কৰা দেখা গৈছে সো কাট অফটো ডেফিনেটলি অকমান বাঢ়ি যাব তাতে আপোনালোকৰ কোৱেশ্চন পেপাৰখনো ইজি টু মডাৰেট হ'ল সো এই কাট অফৰ এটা আমি এক্সপেক্টেড এনালাইসিস কৰিবলৈ এটা ভালকৈ এনালাইসিস কৰিবলৈ আমি এটা সমীক্ষা কৰিম তাৰ বাবে আপোনালোকে আমাৰ ইউটিউব চেনেলৰ পোষ্ট সেকশনত যাব লাগিব তাতে গৈ বনি আপোনালোকে ভোট কৰিব এই ধৰণে আপোনালোকে যদি জ্ঞান তীৰ্থ বুলি সাৰ্চ কৰে নিজৰ ইউটিউবত তেতিয়া হলে দেখিয়ে পাব জ্ঞান তীৰ্থ ৱে টু সাকসেস তাতে আপোনালোকে গৈ পানি কি কৰিব মই লিংকটো ডেসক্ৰিপচনত দি দিম পোষ্ট সেকশনত গৈ যাব এই পোষ্টত গৈ পানি পোষ্টটো ক্লিক কৰি দিয়াৰ লগে লগে তললৈ যদি চাই আমি এটা আপোনালোকৰ কাৰণে এটা সমীক্ষা কৰিছো তাতে 24 জনে ইতিমধ্যে ভোট কৰিছে তো তাতে আপোনালোকৰ ডিএলএড প্ৰি এণ্ড টেষ্ট তোৰ এটা সমীক্ষাৰ বাবে আপুনি শুদ্ধ কৰা প্ৰশ্নৰ সংখ্যা ভোট কৰিবলৈ কৈছো তাৰমানে আপোনালোকে কিমানখিনি কোৱেশ্চন শুদ্ধ কৰিছিলে আপোনালোকে যেটো আপোনালোকে নিগেটিভ মাৰ্ক এলিমিনেট কৰি পানি তাতে দিব যদি 90 ৰ পৰা 100 টা আপোনালোকে শুদ্ধ হৈছে বুলি ভাবিছে বা 80 বা 89 পাম বুলি ভাবিছে বা 70 to 79 পাম বুলি ভাবিছে বা 69 ৰ বিলো পাম বুলি আহিছে তেতিয়া হলে এইখিনি আপোনালোকে কক আমি অতি সোনকালে অহা কাইলৰ ভিতৰত আপোনালোকৰ এটো সমীক্ষাটো আমি ৰিলিজ কৰিম এক্সপেক্টেড এটা কাট অফ আপোনালোকক সম্পূৰ্ণ বিজ্ঞানভিত্তিকভাৱে আমি এনালাইসিস কৰি আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে কাৰণ বহুতে এই এনালাইসিসটো বিচাৰি আছিলে আৰু কিমান এক্সপেক্টেড কাট হৈ যাব কি কথা সকলোখিনি জানিব বিচাৰিছে কাৰণ এটা সিট সকলোৰে বাবে প্ৰয়োজন এই সময়ছোৱাত কাৰণ 2028 ৰ পাছত এই 5 বছৰতে এই 75000 ভ্যাকেন্সি যেহেতু তেওঁলোকে ফিল আপ কৰিব গতিকে এই বেটছটোৱে চান্স পোৱাৰ ডেফিনেটলি সম্ভাৱনা আছে সো ভিডিওটো আপোনালোকে যদি ভাল পাইছে লাইক কৰিব আৰু যদি আপোনালোকে এক্সপেক্টেড কাট অফটো জানিব বিচাৰে তেতিয়াহলে আজি আপোনালোকে ভিডিও যিমান পাৰে ইমান শেয়াৰ কৰক আৰু চেনেল সাবস্ক্ৰাইব কৰি বেল ঘণ্টি প্ৰেছ কৰক যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে থ্যাংক ইউ সো মাচ সি নেক্সট